আমি অতি সহজ পদ্ধতিত টকা উপাৰ্জন কৰি ঘৰ সংসাৰ চলাই আছোঁ। আপোনালোকে চাওকচোন, এই পদ্ধতি অৱলম্বন কৰক, আপোনালোকৰ টকা কেতিয়াও অভাৱ নহয়। এয়া চাওক, আমি দেখাইছোঁ। এয়া এটা প্লাষ্টিক টিং ফুটা উলিয়াই লৈ গোবৰ মাটি ভৰাই ইয়াত সেই বেঙেনা খেতি কৰিছোঁ। এনেকৈ আমি 50-60 জোপা কৰিছোঁ। আৰু ইয়াৰ উপৰিও আমি এয়া জলকীয়া কৰিছোঁ, বীজ জলকীয়া। এনেকৈ আমি 50-60 জোপা কৰিছোঁ। গতিকে দৈনিক টকাই আমাৰ পাছত খেদে, আমি টকাৰ পাছত দৌৰিব নালাগে। আপোনালোকেও এনে হ'ব, আপোনালোকে কৰক। আপোনালোকে টকাৰ পাছত দৌৰিব নালাগে, টকা আপোনালোকৰ পাছত দৌৰিব। এই আমি সুন্দৰভাৱে কৰিছোঁ, বিশেষ জেগা নালাগে। এনেই ঘূৰি ফুৰা সময়কণত 2 ঘণ্টা সময় এনেকৈ দিয়ক, বিশেষ সময় নালাগে। এয়া চাওক, আমি কৰিছোঁ, সুন্দৰভাৱে হৈছে। এয়া বীজ জলকীয়া 5টাত 20 টকা ঘৰৰ পৰাই নিয়ে। গতিকে এয়া চাওক কি সুন্দৰভাৱে হৈছে। এয়া বেঙেনা, এয়া লাইন লাইনকৈ দিছোঁ, টিং ফুটা উলিয়াই তলত টকতাৰ দি কৰক আপোনালোকে। গতিকে টকা ঘটা এটা সহজ পদ্ধতি আপোনালোকক ভিডিঅ'ৰ দ্বাৰা আমি প্ৰদৰ্শন কৰাইছোঁ। আপোনালোকে আগ্ৰহী হওক, বুজি লওক ধুনীয়াকৈ। আমি মাজে সময়ে সকলো কথা কৈ থাকিম ভিডিঅ'ৰ দ্বাৰা, অসুবিধা নাপায়। গতিকে সেয়া চাওক, বহি বহি টকা ঘটক আৰু ঘৰ সংসাৰ চলক, সুখ শান্তিয়ে থাকক।